চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি ঐ লতা কৈ থাকো মানে উৰকে নপৰে ঐ বহাগী বিহুৰে কথা। হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাৰটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি দেওবাৰ নহয়নে? দেওবৰীয়া বিশেষ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আচলতে ফ্ৰেণ্ডছ, আমাৰ নামঘৰ প্ৰাংগণত দুদিনীয়াকৈ খেল ধেমালি হৈছিল আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকোঁ কেনেকৈ। আৰু এয়া ফ্লেগ হোষ্টিঙৰ কাৰণে ফ্লেগখন বান্ধি থৈ গৈছিল আৰু আমি তাৰপিছতে ফ্লেগ হোষ্টিং কৰিছিলোঁ। সকলো মিলি খুব সুন্দৰকৈ দুদিনীয়া কাৰ্যসূচীৰে আমি খেল ধেমালি আয়োজক কৰিছিলোঁ হওক। আৰু এইখিনিতে নাম ল'ব লাগিব গীতা, ৰণিমা, ৰূপালী বৌ, মৌচুমী, পল্লৱী, সকলোৰে নাম ল'ব লাগিব। তেওঁলোকে আগভাগ লৈছিল এই খেলখনৰ আৰু তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল আৰু ময়ো তেওঁলোকৰ লগত সহযোগ কৰিছিলোঁ। এয়া পাপা, ওচৰৰে সন্মানীয় বিদ্যাচাৰ সকলো মিলি, অনিল দা সকলো মিলি ফ্লেগ হোষ্টিং কৰিছিল আৰু আমি মোৰ আপোনাৰ দেশেৰে আৰম্ভ কৰিছিলোঁ। প্ৰতিটো খেলতে অংশগ্ৰহণ কৰিছিলোঁ কম বেছি পৰিমাণে আৰু নিজে পৰিচালনাও কৰিব লগা হৈছিল খেলসমূহৰ। মোৰ ভাইটি আছিল, এওঁ আছিল, মাজে মাজে ওচৰৰে দাদা আছিল, মনোজ দা আছিল, সকলো লগ লাগি আমি এনেকৈ সুন্দৰভাৱে খেল উপভোগ কৰিছিলোঁ আৰু খুব ফূৰ্তি হৈছিল আৰু মই পুৰস্কাৰো পাইছিলোঁ। এয়া চাওকচোন। চামুচত বিৰিংগুটি লৈ কেনেকৈ পতাপত গৈছিলোঁ ছাইডত, সেয়া মই আৰু এনেকুৱা এনজয় কৰিছিলোঁ নহয় কি ক'ম আৰু আপোনালোকক। ফাৰ্ষ্টো হৈছিলোঁ, অৱশ্যে পুৰস্কাৰ পাইছিলোঁ। খেল কি সুন্দৰ হৈছিল, চবৰে সকলোৰে মুখত হাঁহি বিৰিঙি উঠিছিল। ৰং ৰহস্যৰ বসন্ত উৎসৱৰ লগতে এই খেল ধেমালি সকলোকে আনন্দিত কৰিছিল আৰু এই খেল ধেমালিখন খুব সুন্দৰভাৱে দুদিনীয়া কাৰ্যসূচীৰে হৈ গৈছিল। আৰু ফ্ৰেণ্ডছ, এনেকৈ অকণ খেলৰ আপোনালোকক অকণ দেখুৱাইছোঁ। ৰুণিমা কিচেন এণ্ড ব্লগত আপোনালোকে দেখা পাব সম্পূৰ্ণ খেলসমূহ। মই অকণ ভিডিঅ' কৰি ৰাখিছিলোঁ, তেওঁ মোক ভিডিঅ' কেইটামান দিছিল। অৱশ্যে মই ইমান বৰ বিশেষ কৰিবলৈ পৰা নাছিলোঁ, যিহেতু মই মাইক্ৰফোনটো লৈ ব্যস্ত হৈ থাকিব লগা হৈছিল। আৰু পিছৰ দিনা এয়া ৰচী খেল চাওকচোন কিমান এনজয়। পিছৰ দিনা ফ্ৰেণ্ডছ হৈছিল চিত্ৰাংকন প্ৰতিযোগিতা আৰু পৰিচালনা মই কৰিব লগা হৈছিল। ওচৰৰে আৰু দুজনমান ল'ৰা আছিল, ছাৰ আছিল, সকলো মিলি আমি এনেকৈ পৰিচালনা কৰিছিলোঁ। ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন আছিল, সকলোবোৰ পৰিচালনা আছিল। শেষত আকৌ নিজে বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰি পৰিচালনাৰ দায়িত্বও কৰিব লগা হৈছিল আৰু এংকৰিং কৰিব লগা হৈছিল। আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ। বৰ বেছি ভিডিঅ' কৰি থকা নাছিলোঁ আৰু এনেকৈ খুব সুন্দৰকৈ দুটা দিন পাৰ কৰিছিলোঁ। ফ্ৰেণ্ডছ, এনেকৈ দুটা দিন খুব সুন্দৰকৈ পাৰ হৈছিল। বেজীত বটিয়া ভৰা খেলকে আৰম্ভ কৰি টেকেলি ভঙা খেল। এয়া চাওকচোন, মই টেকেলি ভাঙিবৰ কাৰণে মোক বান্ধি দিয়া হৈছিল। বিভিন্ন ধৰণৰ খেলসমূহ হৈছিল, হহা কেন্দা খেল, বেজীত বটিয়া ভৰা খেল। খুব ফূৰ্তি হৈছিল সকলোৰে। এনেকৈ ৰং ৰহস্যৰে দুদিনীয়া কাৰ্যসূচী হৈ গৈছিল আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ এনেকৈ বৰ বেছি ভিডিঅ' কৰি থকা নাছিলোঁ। এয়া হৈছে কংকনজ্যোতি, আমাৰ আৰ্ট স্কুলৰে ছাত্ৰ। তেওঁ পুৰস্কাৰ পাইছিল খ শাখাত আৰু ক শাখাৰ এগৰাকী ছাত্ৰী, তেওঁলোকেও পুৰস্কাৰ পাইছিল। এনেকৈ কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ নিজৰ ফটোখনো আৰু যিযোৰ কাপোৰ পিন্ধি আছোঁ মই নিজে কৰা। আৰু এয়া হৈছে গুঞ্জনা, তেওঁ ফাৰ্ষ্ট হৈছিল ক শাখাৰ। এয়া হৈছে ৰাজনন্দিনী, তেওঁ দ্বিতীয় হৈছিল। এনেকৈ মই পৰিচালনা কৰিব লগা হৈছিল আৰু ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন হৈছিল। এয়া যে দেখিছে, মোৰ বায়ে ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনত জইন কৰিছিল আৰু এগৰাকী এয়া কনকলতা হৈছিল আৰু এগৰাকী এয়া চাকচোন ভিক্ষাৰী হৈছিল। এনেকৈ বহুত এনজয় কৰিছিলোঁ আৰু খুব সুন্দৰ আছিল দুটা দিন। এয়া দ্বিতীয় দিনাৰ কাৰ্যসূচী আছিল আৰু কণ শিশুসকলে খুব সুন্দৰকৈ বিহু প্ৰদৰ্শন কৰিছিল আৰু ৰাংঢালী জেং বিহু দল নামে এটি দল নতুনকৈ গঠন হৈ খুব সুন্দৰকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছিল। ইয়াত অৱশ্যে কপিৰাইট
দেওবৰীয়াত লাগিব বুলি মই তেনেকৈ গানসমূহ লগাই দিয়া নাছিলোঁ আৰু একেবাৰে কণমানিজনী চাওকচোন আমাৰ লগত হুঁচৰি গাবলৈও গৈছিল আৰু এনেকৈ জেং বিহু দলৰ লগত ময়ো গাই দিছিলোঁ, লগতে আছিলোঁ আৰু খুব সুন্দৰ 2টা দিন পাৰ কৰিলোঁ। ভাবিলোঁ দেওবৰীয়া বিশেষ হিচাপে আপোনাৰ ওচৰলৈ লৈ আহোঁ। কণ শিশুৰীয়া চকলেট ৰছীত ওলমাই দিয়া খেল, বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হৈ গৈছিল আৰু পৰিচালনা কৰিবলৈ পাই ভালো লাগিছিল। আৰু এয়া চাওকচোন তেওঁলোকে হঁহা কন্দা খেলো খেলিছিল, আমি পুখুৰী পাৰ খেল খেলিছিলোঁ, বিভিন্ন ধৰণৰ খেল খেলিছিলোঁ। অৱশ্যে পুৰস্কাৰো পাইছিলোঁ এটা খেলত আৰু নিজেই সকলো বঁটা বিতৰণি অনুষ্ঠানসমূহো কৰিব লগা হৈছিল, মানে এংকৰিং হিচাপে। আৰু ভাল লাগিছিল, 2টা দিন খুব ব্যস্ততাপূৰ্ণভাৱে পাৰ কৰিছিলোঁ। আৰু চিত্ৰাংকন প্ৰতিযোগিতা যিহেতু দেওবৰীয়া বিশেষ হিচাপে চিত্ৰাংকন প্ৰতিযোগিতাৰ ছবিসমূহ লৈ আহিলোঁ। যিহেতু চিত্ৰৰ লগত জড়িত জানে আৰু এনেকৈ এনাউন্সো কৰিব লগা হৈছিল আৰু এয়া মই পাইছিলোঁ প্ৰাইজ, ৰুণিমাও পাইছিলে। আমি ফাৰ্ষ্ট ছেকেণ্ড হৈছিলোঁ মুখত চামুচত, মানে বিৰিংগুটি লৈ দৌৰত। আৰু এনেকৈ বিভিন্ন কাৰ্যসূচীৰে 2 দিনৰ মানে খেল ধেমালি পৰিসমাপ্তি ঘটিছিল। সৰুকৈ মিনি ভ্লগ আকাৰে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ এই ভিডিঅ'টি। বহুতো খেল থাকি গৈছে, মই যিহেতু এনাউন্স কৰি আছিলোঁ, ভিডিঅ' কমকৈ কৰিছিলোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ আৰু বহাগৰ এই সুন্দৰ ক্ষণসমূহে সকলোৰে জীৱনৰ সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰেই কামনা কৰিছোঁ।